আহক আমি এইখন ঘৰটো চিনি পাইছে চাগে। এইখন আমাৰ বৰুৱাৰ ঘৰ, বৰুৱাৰ সংসাৰ, যিখন ঘৰৰ পৰাই আমাৰ আজি ইমান চিনেমা সংগীত গান সৃষ্টি হৈছিলে এইখন ঘৰতে। গতিকে এইখন ঘৰত আহিব পৰাটো এটা ভাগ্য। বলকচোন এয়া তেওঁ ভিতৰলৈকে যাওঁ। দীপেনদা বহি আছে। এয়া মাৰ্ঘেৰিটাৰ পৰা আহিছে পিংকি, তাইৰ ভতিজা ছোৱালী। তাহাঁতিও গুৱাহাটীলৈ আহিছিলে, গতিকে মাতি দিলোঁ দীপেনদাৰ ওচৰলৈ। পিংকি আৰু ভতিজা ছোৱালী তেওঁলোককো মাতি দিলোঁ বোলো অকণমান এয়া দীপেনদাৰ ওচৰলৈ যাওঁ ব'লক, তেওঁৰ লগত অলপ কথা পাতোঁ। তেওঁ যে জীৱন সৌৰভ বঁটা পালে, কেনেকুৱা পালে সেইখিনি তেওঁৰ মনৰ পৰা অকণ বুজিবলৈ আহিছোঁ। তেওঁক অলপমান সুধি লওঁ সেইখিনি। আপোনাৰ ধন্যবাদ। আপোনাৰ কংগ্ৰেচুলেশ্যন আপোনাৰ। ধন্যবাদ। জীৱন সৌৰভ বঁটাটো যে দিছে আপুনি কওকচোন, আপোনাৰ মনৰ কথাটো কওক। মনৰ একো নাই, ভাল লাগিছে আৰু ষ্টেট গভৰ্ণমেণ্টে দিছে, চৰকাৰে দিছে। এতিয়া হয়, এনেইতো বঁটা বহুত পাইছোঁ জীৱনত, এইবিলাক কথা আৰু এইটো কেবিনেটত ডিচিশ্যন লৈছেতো বেছি ভাল লাগিছে। অসম চৰকাৰৰ ওপৰত দিছে যেতিয়া। এয়া মাৰ্ঘেৰিটাৰ পৰা আহিছে পিংকি, আমাৰ মোৰ ফ্ৰেণ্ড হয়, মোৰ ভণ্টি হয়। তাই দীপেনদাক সকলোৱে জানে, চিনিয়ে পায় দীপেনদাক, আমাৰ মৰমৰ দীপেনদা নহয়নে? দীপেনদাক সকলোৱে জানে। আমাৰ সৌভাগ্য ন আমাৰ সৌভাগ্য তেখেতক লগ পাইছোঁ। মোৰো ভাগ্য এনেকুৱা, মানে কালি পৰহি আহি পাইছোঁ আৰু ইমান সুন্দৰ এটা যিটো ঘোষণা কৰিলে অসম চৰকাৰে তেখেতৰ বাবে, মই সেই সময়তে তেখেতক আজি অভিনন্দন জনাব আহিছোঁ। বহুত বহুত শুভেচ্ছা যাচিলোঁ আপোনালৈ। ধন্যবাদ। আৰু আপুনি আগুৱাই যাওক আৰু তাৰে কামনা কৰিছোঁ। সদায় হাঁহি থাকিবা। মই দীপেনদাক কওঁ সদায় হাঁহি থাকিব লাগিব, মন মাৰি থাকিব নালাগে। দীপেনদাক মই সদায় কওঁ হাঁহি থাকিব লাগিব, ফূৰ্তি কৰি আমি আছোঁ। তুমি ঘৰতে আছা, শুনা এতিয়া আহিছা কাৰণে হাঁহি আছোঁ। অকলে থাকোঁ তেতিয়া ক'ত হাঁহিম অকলে অকলে। আমি আছোঁ নহয় তোমাৰ লগত, আমি চব আছোঁ, ৰাইজ আছে, অসমৰ ৰাইজ আছে দীপেনদাৰ লগত, হয়নে? অসমৰ ৰাইজ আমাৰ দীপেনদাৰ লগত আছে। দীপেনদাক গতিকে দীপেনদাক আমি চবে হহুৱাই ধুনীয়াকৈ ৰাখিব লাগিব। ৰমেনদান হোৱাৰ পৰা মানে নিখন কৰি গ'ল আৰু ঘৰখনত কোনো মানুহ নাথাকিল, একদম ইটো মূৰৰ পৰা সিটো মূৰলৈ খালী। চৰকাৰক এটা অনুৰোধ কৰিব বিচাৰোঁ, চৰকাৰে যদি অসম চৰকাৰে যদি এখেতৰ কাৰণে এজন চোৱা চিতাৰ কাৰণে মানুহ এজন দিয়ে, সেইটো হ'লে অলপ ভাল পালোঁহেঁতেন চাগে। মই চৰকাৰক অনুৰোধ কৰোঁ যে দীপেনদাক চাবলৈ যদি তেওঁ এজন মানুহ দিয়ে চোৱা চিতাৰ কাৰণে। এতিয়া দীপেনদা হয়তো নিজে ভাত বনাব নোৱাৰা হৈ আহিছে, গতিকে অসম চৰকাৰে যদি এইখিনি যদি অলপমান সহায় কৰে, দীপেনদাক চোৱাৰ কাৰণে মানুহ এজন দিয়ে, বহুত সুখী হ'ম। আমি ইমান দূৰৰ পৰা সদায় আহি থাকিবও নোৱাৰোঁ, আহোঁ মাজে মাজে খবৰ লওঁ, ফোন কৰোঁ, কিন্তু সদায় অহাটোও অসম্ভৱ আমাৰ কাৰণে। গতিকে এইখিনি চোৱা চিতাৰ কাৰণে যদি মানুহ দিয়ে, বহুতখিনি মানে ভাল পালোঁহেঁতেন অসম চৰকাৰক। এইখিনি মোৰ ফালৰ পৰা এটা অনুৰোধ অসম চৰকাৰক। দীপেনদাৰ ঘৰলৈকে আহি অলপ বহিলোঁ তেওঁৰ লগত, তেওঁৰ অলপ খা খবৰ ল'লোঁ। ভাল লাগিলে। তেওঁৰ আজি জীৱন জোৰা সাধনা বঁটা পালে যে, আৰু জীৱন সৌৰভ বঁটা দিলে অসম চৰকাৰে, সেই দেখিও বহুত ভাল লাগিলে। এইবোৰ তেওঁ প্ৰমাণ পত্ৰ এইবোৰ দিয়ে, মানপত্ৰবোৰ আছে এনেকৈ সজাই এনেকৈয়ে থৈ দিছে তেওঁৰ ড্ৰয়িং ৰুমত, অকলশৰীয়াকৈ থাকে। আহোঁ মাজে সময়ে খবৰ লওঁ, তেওঁৰ মই ফোনত খবৰ লওঁ। মই থাকোঁ গণেশগুৰিত, তাৰপৰা অহাটো অসম্ভৱ সদায়, তথাপিও খবৰ লৈ থাকোঁ। অসম চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁক যাতে এজন চোৱা চিতাৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা মানুহ এজন দিয়ে। আমি এয়া আহিলোঁ চাওক, আমি অকণমান খাবলৈ আহিলোঁ দীপেনদাক লগত লৈ। দীপেনদাক বোলো অলপমান কিবা এটা খুৱাই দিওঁ। পিংকীয়ে ভতিজা মাইনাজনী আৰু দীপেনদা মই
অলপ দীপেনদা সন্ধিয়া সময়ত অলপ কিবা এটা খায় ভাল পায় মানুহৰ সংগ তেওঁ বহুত বিচাৰে কিন্তু কি নিয়তিৰ এয়া কি ক'ব তেওঁক অকলশৰীয়াকৈ ৰাখিলে গতিকে এতিয়া আমি এয়া ৰেষ্টুৰেণ্টত আহিছোঁ খাবলৈ একেলগে খাম গতিকে এয়া অৰ্ডাৰ আহি গ'ল ধোচা পাস্তা হোৱাইট চচ পাস্তা ধোচা আমি একেলগে বহি খাবলৈ লৈছোঁ হয় বেয়া লাগে তেওঁ অকলে থাকে এই এনেকৈ যদি আমি অলপ সময় আহি তেওঁক অলপ আনন্দ আমি এনেকৈ আনন্দ অলপমান খুৱাই বোৱাই লগত থাকি অকণমান সময় থাকি আকৌ আমি তেওঁৰ ওচৰৰ পৰা বিদায় ল'লোঁ তেওঁক ঘৰত নমাই থৈ ঘৰত থৈ আমি গুচি আহিলোঁ আজি সন্ধিয়াটো আমি তেওঁৰ লগতে কটালোঁ ভাল লাগিলে আৰু দীপেনদা সুস্বাস্থ্য কামনা কৰিলোঁ তেওঁ সদায় ভালকৈ থাকক হাঁহি থাকক সুখত থাকক সদায় এইখিনি আমাৰ